দবকাবাসীৰ বাবে আন এক ভাল খবৰ মুকলি পাইছে সোৱাদযুক্ত বিৰিয়ানী চাৰ্ট হাউচ দবকা চৌধুৰী মাৰ্টৰ লগতে যোৱা সন্ধিয়া মুকলি কৰিছে সোৱাদযুক্ত ৰেড চিলি নামৰ বিৰিয়ানী চাৰ্ট হাউচখন বিৰিয়ানী খোৱা প্ৰতিগৰাকী লোকৰ বাবে এই মুহূৰ্তত ভাল খবৰ য'ত পাব ধাম বিৰিয়ানী মুৰ্দাবাদী মটন বিৰিয়ানী চিকেন তন্দুৰী লেগ তন্দুৰী কাবাব আফগানী পোলাও চিকেন বিৰিয়ানী আৰু লগতে পাব চিকেন পকৰা এতিয়াৰে পৰা দবকাবাসীয়ে সোৱাদযুক্ত খাদ্য খাবলৈ যাব নালাগে দূৰ-দূৰণিলৈ আপুনি কেৱল দবকা SBI বেংকৰ কাষত আহক আৰু খাই যাওক আধুনিক সোৱাদযুক্ত বিভিন্ন ধৰণৰ খাদ্য কয়লাৰে পোৰা মাংস তথা ৰেচিপি খোৱাৰ মজাই বেলেগ এবাৰ আহক আৰু সোৱাদ টেষ্ট কৰক লগতে দবকাৰ আশে-পাশে হোম ডেলিভাৰী দিয়াৰ সুবিধা থাকিব এই সন্দৰ্ভত কি কয় শুনক সঁচাকৈ আজি বহুত ভাল লাগিছে আজি মোৰ চৌধুৰী মাৰ্টৰ সন্মুখতে ৰেড চিলি বুলি এখন ফাষ্ট ফুড শ্বপ ইতিমধ্যে আজি মুকলি কৰিছে আৰু বহুত দিনৰ পৰা বহু ৰাইজে মোক ইয়াতে কৈ আছিল যে দাদা আপোনাৰ সন্মুখত যদি কিবা চাহ নাস্তা সন্ধিয়া সময়ত যদি এটা ব্যৱস্থা কৰি দিয়ে আমি এটা আড্ডা মাৰাৰ এটা সুবিধা পাব আৰু আজি এইখন দোকান মুকলি হোৱাতে মই অত্যন্ত সুখী আৰু মই দবকাবাসী তথা হোজাইবাসী ৰাইজক মই আহ্বান কৰিম যে আপোনালোকে আহক আহি কিনে এই দোকানৰ সোৱাদটো লওক যিহেতু এই দোকানখনৰ শেফ যিজন এই যিজন শেফজন পূৰ্বতে তেখেতে মহাৰাষ্ট্ৰ মুম্বাইত বহু বছৰ কাম কৰিছে আৰু তেওঁ আজি যিকেইটা ভেৰাইটি বনাইছে ইতিমধ্যে আজি তেওঁলোকে বিৰিয়ানীৰ 4-5টা ভেৰাইটি বনাইছে ইয়াৰ উপৰি তন্দুৰীৰ বিভিন্ন ধৰণৰ তন্দুৰী আইটেম যিবিলাক আমি সচৰাচৰতে পূৰ্বতে মহানগৰত গুৱাহাটী বা এইবিলাক চিটিত পাইছিলোঁ সেই বস্তুটো আজি যে দবকাত গুৱাহাটীৰ সোৱাদটো ৰাইজে পাব ৰাইজক মই সকলোকে আহ্বান কৰিম যে আপোনালোকে আহক আহি কিনে এবাৰ টেষ্ট কৰক আৰু লগতে মই ৰাইজক এইটোৱে জনাব বিচাৰিছোঁ তেওঁলোকে জনোৱা মতে যদি কাৰোবাৰ সৰু সুৰা কিবা পাৰ্টি থাকে এই পাৰ্টিবিলাকৰ বা তেওঁলোকে কোনোবাই যদি পাৰ্চেল ল'ব বিচাৰে তেওঁলোকে দবকাৰ নিয়াৰেষ্ট 1-1.5 কিলোমিটাৰ অঞ্চলত তেওঁলোকে ফ্ৰী হোম ডেলিভাৰী ছাৰ্ভিচ দিব বুলি ইতিমধ্যে কৰ্তৃপক্ষই জনাইছে প্ৰথমে মই ক'ম নেম টু হিপ হপ ৰেড চিলি দ্বিতীয়তে আপোনাৰ কয়লাত যিটো পুৰা হয় কয়লাত পুৰি যিটো মানুহে চিকেন খাব সেইটো টেষ্টেই বেলেগ আপোনালোক সকলো আহক বহুত মানুহে মই নিজে বিচাৰোঁ যে কয়লাত যিটো মানে সিদ্ধ কৰা হয় কয়লাৰ যিটো টেষ্ট আপুনি এবাৰ খাই চাব এইটো আৰু লাজবাব আপোনালোক সকলো এবাৰ আহিব ভিজিট কৰিব আমাৰ চৌধুৰী মাৰ্টৰ সন্মুখত ৰেড চিলি নামৰ এখন বিপণী খুলিছে আৰু খোলা মেলাত চাওক ইমান ধুনীয়া খোলা মেলাত খোৱাৰ আমেজটোৱে বেলেগ তো সকলোলৈ মই আমন্ত্ৰণ জনাম আৰু এজন ক্ষুদ্ৰ ব্যৱসায়ী সফল হ'ব সেইটো নহয় আমিতো য'তে ত'তে খাওঁ খোৱাটো হয় ইয়াত খোৱাটোও টেষ্টি হ'ব আৰু এজন মানুহো সফল হ'ব এতিয়া পৰিয়ালো চলিব সেইবোৰ চিন্তা ধাৰণাৰে আপোনালোকে আহি এবাৰ ভিজিট কৰিব যাতে খায়ো ভাল পাব আৰু মানুহটোৰ পৰিয়ালটো সুন্দৰকৈ চলি যাব প্ৰাক্তন ৰাজনীতিবিদ বৰ্তমানৰ এগৰাকী উদীয়মান ব্যৱসায়ী এই ৰেড চিলি যিখন দোকান আমাৰ দবকাত প্ৰায় ফাষ্টফুডৰ দোকান আছে কিন্তু এইখন অলপ ব্যতিক্ৰম আৰু বিশেষভাৱে ৰাজ চৌধুৰীৰ তত্ত্বাৱধানত এই দোকানখন মুকলি হৈছে ৰাজ চৌধুৰী সকলোতকৈ খোৱাৰ প্ৰতি আকৰ্ষিত এগৰাকী ব্যক্তি আৰু তেওঁৰ সন্মুখত যেতিয়া দিছে দোকানখন নিশ্চয় আমিও ভাল এটা ৰেচিপি পাম বুলি আশাবাদী তেওঁ ৰেড চিলি নামৰ দোকানখন আজি পোনপ্ৰথমে মুকলি কৰিছে আমিও আহিছোঁ তেওঁক আশীৰ্বাদ দিবৰ কাৰণে আমি লগে ভাগে এসাঁজ খালোঁ তেওঁ বৰ ভালদৰে বনাইছে আশা কৰোঁ তেওঁৰ দোকানখন অনাগত দিনত উন্নতিৰ পথে আগুৱাই যাওক আৰু লগতে ৰেড চিলি এসময়ত যাতে দবকা ৰেড চিলি কোৱাৰ লগে লগে সকলোৱে গম পায় যে এইখনেই সেই পৰ্যায়লৈকে যাওক তাৰে কামনা কৰিলোঁ ভগৱানৰ ওচৰত দোৱা কৰিলোঁ আল্লাহৰ ওচৰত দোৱা কৰিলোঁ লগতে ৰাজ চৌধুৰীক এটা আহ্বান জনাব বিচাৰিছোঁ ৰেড চিলি সদায় ৰেড চিলি হৈ থাকিবৰ কাৰণে তেওঁ যাতে চকু দিয়ে তাৰ বাবে আমি আহ্বান জনালোঁ